এইটো ভিডিঅ'ত তোমালোকৰ মাজত ছ'চিয়েল সায়েন্সৰ 20টা MCQ ডিছকাছ কৰিম। এইটো ভিডিঅ'ত তোমালোকক যি 20টা MCQ দেখাই দিম, ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পাবা। এনেকুৱা টাইপৰ কুৱেশ্যন আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত। তোমালোকে চাই ল'বা। 1 নং কুৱেশ্যনটো চাবা। ঐক্যবদ্ধ বংগৰ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি ছিঙি চুৰমাৰ কৰিব। কথাষাৰ কাৰ উক্তি আছিল? বিনংটো শুদ্ধ উত্তৰ লৰ্ড কাৰ্জন। 1 নংটো চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে 2 নং কুৱেশ্যনটো চোৱা, কেনেকুৱা টাইপ কুৱেশ্যন আহে। 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত হোৱা ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনটো সিদ্ধান্ত ঘোষণা কৰা হৈছিল? এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ উত্তৰ হ'ব? মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ। এনেকুৱা টাইপ কুৱেশ্যন আহে ৰে, মোষ্ট ইম্পৰ্টেণ্ট। 1 নংটো শুদ্ধ উত্তৰ হ'ব, এইটো হ'ব কি? বংগদেশৰ পুনৰ একত্ৰীকৰণ আৰু ভাৰতবৰ্ষৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ হস্তান্তৰীকৰণ। মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা 2 নংটো। তাৰপিছত 3 নংটো চাবা। সত্যাগ্ৰহৰ কৌশল গান্ধীজীয়ে পোনপ্ৰথমে প্ৰয়োগ কৰিছিল কোন দেশত? এইটো মনত ৰাখিবা দেই, দক্ষিণ আফ্ৰিকাত। এনেকুৱা কুৱেশ্যন আহি থাকে, তোমালোকে চাবা। তাৰপিছত তোমালোকে 4 নং কুৱেশ্যনটো চোৱা, মোষ্ট ইম্পৰ্টেণ্ট হয়। যিবিলাক দেখাই দি আছোঁ ইয়াৰে পৰা কমন পৰিব দেই তোমালোকৰ মেট্ৰিক পৰীক্ষাত। মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ? এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা। এইটো নেতাজী সুভাষ চন্দ্ৰ বসু। মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে 4টা অপশ্যন দিয়া আছে, কনফিউজন নহ'বা। এইটো ইম্পৰ্টেণ্ট আছে। যদি ডু অৰ ডাই কৈ থাকে তেনেহ'লে মহাত্মা গান্ধী হ'ব। তোমালোকে চাবা। তাৰপিছত 5 নংটো চাবা। প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হয়? এইকেইটা চাই যাব লাগিব তোমালোকৰ MCQ। বি নংটো শুদ্ধ উত্তৰ হ'ব 1946 চনৰ 16 অক্টোবৰ তাৰিখে। মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকে চাবা। তাৰপিছত 6 নংটো চোৱা। অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? এইটো মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকৰ আহি থাকে এনেকুৱা টাইপ কুৱেশ্যন। 1843 চনত, মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত 7 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 1861 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহটো কি? তোমালোকৰ কৃষক বিদ্ৰোহৰ পৰা এটা 100% চিয়'ৰ MCQ আহিব, মোষ্ট ইম্পৰ্টেণ্ট। এইটো হ'ল ডি নংটো শুদ্ধ উত্তৰ, ফুল কৰি দোৱা। তাৰপিছত তোমালোকে এতিয়া 8 নং কুৱেশ্যনটো চোৱা। 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহ নেতৃত্ব কোনে দিছিল? মানে নেতাটো কোন আছিল? মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকৰ এইটো হ'ব চি নংটো শুদ্ধ উত্তৰ হ'ব উইকিয়ান নবাব। তাৰপিছত 9 নংটো চাবা। অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল কিমান চনত? এইটো হ'ব 1918 চনত। তোমালোকে চাবা, এইটো কনফিউজন আছে, তোমালোকে চাবা। তাৰপিছত 10 নংটো চোৱা। উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপিত কৰা হৈছিল? এইটো হ'ব তোমালোকৰ ডিব্ৰুগড়ত, শুদ্ধ উত্তৰ হ'ব। তোমালোকে চাবা, এনেকুৱা টাইপ কুৱেশ্যন আহিব। যিবিলাক দেখাই দি আছোঁ ৰে, ইয়াৰে পৰা কমন আহিব তোমালোকৰ। বেছি টাইম নাই, ভালকৈ চোৱা। তাৰপিছত 11 নংটো চাবা। 11 নংটো জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে নিম্নলিখিত কোন কেইজন সাহিত্যিকক জনা যায়? মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকৰ জোনাকী যুগৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব, মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকে চাবা। এইটো হ'ব হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা। এনেকুৱা টাইপ তোমালোকৰ কুৱেশ্যন আহে, এইটো তোমালোকে চাই ল'বা। 1 নংটো নহয়। তাৰপিছত 2, 3 আৰু 4 ক'ত আছে? বি নংটো শুদ্ধ উত্তৰ, তোমালোকে চাবা। তাৰপিছত 12 নংটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট হয়। এইটো ইম্পৰ্টেণ্ট আছে। ৰাজতৰংগিনী কোনে ৰচনা কৰিছিল? এইটো মনত ৰাখিবা দেই। এইটো চি নংটো শুদ্ধ উত্তৰ কলহনে, মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত এইটো চাবা, ইম্পৰ্টেণ্ট আছে। 13 নংটো চাবা। মেঘালয়ৰ খাচীয়া জনজাতি কোনটো
নৃগোষ্ঠীয়ৰ অন্তৰ্গত এইটো ইম্পৰ্টেণ্ট আছে তোমালোকে চাবা এইটো অষ্ট্ৰিক বি নংটো শুদ্ধ উত্তৰ তাৰপিছত 14 নংটো চাবা চুপছৰ ক্ৰুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ এইটো চি নংটো শুদ্ধ উত্তৰ হ'ব মিজোৰাম কোনোবা কোৱেশ্চন বুজাত অসুবিধা থাকিলে কমেণ্ট কৰি ক'বা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম তাৰপিছত তোমালোকে 15 নংটো চোৱা অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল এইটো হ'ব ভট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ জনক বুলি ভট্টদেৱক জনা যায় মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে 15 নংটো চাবা তাৰপিছত 16 নংটো চোৱা তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ এইটো বি নংটো শুদ্ধ উত্তৰ হ'ব খনিজ তেল তাৰপিছত নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য দুটাৰ পৰা তোমালোকৰ এটা 100% চিয়ৰ আহিব তোমালোকে চাবা নাহিলে মোক কমেণ্ট কৰি ক'বা 100% চিয়ৰ আহিব তাৰপিছত 17 নংটো চাবা তলৰ কোনটো তৃতীয় বৃত্তিৰ অন্তৰ্গত মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা বৃত্তিৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব এমসিকিউ কোৱেশ্চন আহিব বৃত্তি প্ৰথম দ্বিতীয় আৰু তৃতীয় বৃত্তিৰ পৰা তোমালোকৰ আহিব এইটো চি নংটো শুদ্ধ উত্তৰ হ'ব তাৰপিছত 18 নংটো চাবা তলৰ কোনটো বিলুপ্ত প্ৰাণী বিলুপ্ত গছ ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব ইম্পৰ্টেণ্ট আছে ইয়াত কি হ'ব এশিঙীয়া গড় তাৰপিছত 19 নংটো চাবা তলৰ কোনটো সেউজ গৃহৰ গেছৰ উদাহৰণ নহয় এইটো মোষ্ট ইম্পৰ্টেণ্ট এইটো হ'ব অক্সিজেন মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে 19 নংটো চাবা তাৰপিছত তোমালোকে 20 নংটো চাবা পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ দিয়া পৰিৱেশৰ স্থানীয় সমস্যা মোষ্ট ইম্পৰ্টেণ্ট হয় উদাহৰণ এটা হল পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ তলত দিয়া আছে কোনটো পৰিৱেশৰ স্থানীয় সমস্যা মনত ৰাখিবা দেই তোমালোকৰ স্থানীয় সমস্যাৰ পৰা কোৱেশ্চন আহে এইটো হ'ব বি নংটো শুদ্ধ উত্তৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যা এইটো ভিডিঅ'ত তোমালোকক 20টা এমসিকিউ সলভ কৰি দিলোঁ নেক্সট ভিডিঅ'ত আমি আৰু 25টা এমসিকিউ সলভ কৰি দিম তোমালোকে চাবা নেক্সট ভিডিঅ' লাগিলে মোক কমেণ্ট কৰি ক'বা মই তোমালোকক মোৰ ইউটিউব চেনেলত ভিডিঅ' বনাই আপলোড কৰি দিম যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা